নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। এয়া আমাৰ ঘৰত ইমান ধুনীয়াকৈ ফুল এপাহ ফুলি আছে ন, একদম গোল মূলকৈ এজোপা কিবা ফুটবল লিলি নেকি। আগতে এনেকুৱা এইটো প্ৰজাতিৰ বহুত আছিলে, এতিয়া অলপ কমি গৈছে বাৰু। আৰু এতিয়া মই ৰাতিপুৱা অকণমান মাৰ লগতে খোজ কাঢ়ি আহোঁ। তাৰপাছতে মায়ে ব্ৰেকফাষ্ট বনাই, মই অলপ ইটো সিটো কৰি মেলি দিওঁ। তাৰপৰা এয়া খাই ল'লোঁ লুচি আৰু তেনেকৈ বুটৰ দালি। আৰু আজি হৈছে ছানডে, গতিকে ভিডিঅ'টো ৰাতিপুৱা এনেকৈ আৰম্ভ কৰিছোঁ দেই। ৰাতিপুৱাই খোজ কাঢ়ি আহিলোঁ, আহি পেলাই ব্ৰেকফাষ্ট কৰি ল'লোঁ। মায়ে ধুনীয়াকৈ বনালে লুচি, এনেকৈ বুট দালি, আৰু মোৰ খাই ভাল লাগে সেইটো। তাৰপাছত ইমান গৰম উঠিলে মানে মই গাটোকে ধুই লওঁ, মূৰ চুৰ ধুই এনেকৈ আজৰি হৈ ল'লোঁ। আৰু এইটো দেখিছে ৰাতিপুৱাই একদম মানে ইমানেই বিষ হৈছে নহয়, কি উঠিছে এইটো পূৰা হেৰি হৈ আছে। বাৰু উঠা বস্তু উঠি থাকিব মানে একদম। এতিয়া মই সেই ভাবিছোঁ মানে এই কাপোৰ কেইযোৰমান আছিলে, কেইযোৰ তিনিযোৰ আৰু বেছি নহয়। তাৰপিছতে মই সেই চিলাব আছে, এনেকুৱা দহি চহি বটা কামবোৰ থাকে যে। ওচৰৰ বৰমাগৰাকী আছে, তেওঁ বৰ ধুনীয়াকৈ চিলায়। তাৰ আগতে মই কাপোৰ দিছোঁ বাৰু। তাৰপৰা এতিয়া তাকে বোলো বৰমাকে কৈ দিম, তেওঁ আকৌ এইখিনি ধুনীয়াকৈ দহি চহি বটা সেইবোৰ কৰি দিব। তাৰপৰা এতিয়া সেই মই ঠিক কৰি আছোঁ, তেওঁ মানে আহিব আৰু তেওঁ টাইমটো মিলাই আহিব, নিজৰ টাইমটো মিলাই ঠিক কৰি থৈছোঁ। যেতিয়া আহে তেতিয়া মানে তেওঁ লৈ যাব এইযোৰ সেই মই এনেকৈ কাটি মেলি বস্তুটো মিলাই থৈ দিছোঁ, তেওঁ লৈ যাব। তাৰপৰা এযোৰ, তাৰপৰা এযোৰ এইযোৰ আকৌ গ্ৰীণযোৰ মোৰ সেই ষ্টুডেণ্ট এগৰাকীৰ মাকে দিছিলে। তাৰপৰা তিনিযোৰ এনেকৈ আছে, মই এইকেইযোৰ চিলাই কৰি থৈ দিম, কেতিয়াবা পটককৈ দৰকাৰ হৈ যায়, পিন্ধিবলৈ সুবিধা হৈ যাব। তাৰপৰা এতিয়া দেউতা গৈছে বজাৰলৈ, আৰু লগতে গাখীৰো আনিব, জেঠাই ঘৰৰ পৰা গাখীৰ আনে। তাৰপাছত মই দেখুৱাই থাকিম কি কৰোঁ কি নাই দেই। এতিয়া আহি গ'লোঁ কিটচেনলৈ। দেউতা বজাৰ কৰি আহিলে, আৰু দেউতাই চিকেন লৈ আহিছিলে, তাৰপিছত আৰু কেক লৈ আহিছিলে, তাৰপৰা কালিবৰ ডিব্বাই পনীৰ লৈ আহিছিলে। তো তেনেকৈ ভাইটিয়ে মানে মাংস মাছ একো নাখায়, সেইটো কাৰণে বোলো মায়ে এতিয়া বাথৰুমত লাগি আছে, কাপোৰ চাপোৰ ধুই আছে, আৰু মই কিটচেন দেখাইছোঁ। হ'ব কালি এয়া বনাই আছে চিকেন, আৰু এইফালে এয়া পনীৰ। এইখিনি ভাইটিৰ কাৰণে, এয়া আমাৰ কাৰণে। খানা পূৰা চলি আছে। আৰু এইফালে আগদিনাখন আকৌ খুৰাৰ ল'ৰাটো আহিছিলে, ভাইটি আহিছিলে। সি মানে খৰিয়ে দি পঠাইছিলে আম, এনেকৈ মিঠা আৰু টেঙা দুইবিধ আম মিলাই দিছিলে। তাকে বোলো আম মানে বহুত হৈছে ন, সেইকাৰণে কি কৰিম বুলি ভাবি পেলাই এইফালে মায়ে মানে আমৰ এনেকুৱা জেলি আৰু জাম বনাবৰ কাৰণে এইখিনি কাটি থৈছে, আৰু এইখিনি কাইলৈহে বনাব। আৰু মানে চেনি দি পেলাই বস্তুটো গলাই ৰাখিব। আৰু এইফালে মই এয়া আচাৰৰ কাৰণে এনেকৈ নিমখ কাটি নিমখ দি থৈছোঁ, আৰু এইখিনি আজি খাবৰ কাৰণে এনেকৈ থুহি পেলাই যে খাই বহুত ভাল লাগে, পূৰা জলকীয়া দি পেলাই। আৰু এতিয়া আৰু একদম এনেকৈ আম খোৱাৰেই মানে দিন হৈছে আৰু ন, এনেকৈ ছিজন। গতিকে এয়া আমি খাই ল'লোঁ এনেকৈ কলপাতত ধুনীয়াকৈ। মানে আপোনালোকে খায়নে বাৰু এনেকৈ? মই একদম মানে বহুত ভাল লাগে, এতিয়া কওঁতেও মানে জিভাৰ পানী আহি গৈছে মুখত, বহুত টেষ্টি লাগিলে, খালোঁ। তাৰপিছত এয়া এতিয়া মোৰ হৈ গ'ল খানা ৰেডি। এইফালে ভাত লৈছোঁ, চালাড, এইফালে চিকেন, আৰু এইটো কলডিলৰ ভাজি, আৰু এইফালে পনীৰ অকণমান। তেনেকেই এইখিনি আজি মোৰ লাঞ্চ। সকলোৱে খাই লওঁ, খালেই মই বনোৱা খানা খাইছোঁ, ধুনীয়া বনাইছোঁ। আৰু এতিয়া এয়া মায়ে বনাই আছে আমৰ জ্বলা আৰু এনেকৈ মিঠা, মানে জাম আৰু জেলি দুবিধেই বনাব। এতিয়া মই একচুৱেলি মানে আৰম্ভণিৰ পৰাই কৰিব লাগিছিলে ভিডিঅ'টো, কিন্তু মই গমেই নাপালোঁ মানে ভিতৰত যে বনাই আছিলে। কিবা এটা কাৰণে মাতিলতহে মই আহি দেখিলোঁহি বাৰু। এতিয়া আপোনালোকক মই কৈয়ে দিছোঁ, এইখিনি মানে কি কয়, চেনি দি পেলাই গলাই ৰাখিছিলে গোটেই দিনটো। তাৰপাছতে এইখিনি পূৰা মানে এনেকৈ গৰম কৰি বস্তুটো মানে কৰি দিলে, ভাঙি এনেকুৱা একদম থুপথুপীয়া যেতিয়া হৈ গ'ল, তেতিয়া তাতে মানে অকণমান চেনিটো দিয়া আছিলেই, যিহেতু কৰোঁতে ঘোলোতে মানে
মেৰিনেট কৰোঁতে আৰু তাৰপাছত সেই গতিকে বিশেষ চেনি দিয়া নাই আৰু ইয়াতে অকণমান জলকীয়া শুকান জলকীয়াৰ গুড়িও দিছে আৰু অকণমান হেৰিও দিছে মানে ৰেড চিলি যিটো আমাৰ কিনিবলৈ পোৱা পাউডাৰটো যে সেইটোও দিছে আৰু অকণমান গুড় দি দিছে বহুত বেছি নহয় কাৰণ চেনি দিয়াই আছে যে অকণমান গুড় দিছে তেনেকৈ এইখিনি এনেকৈ মানে বনাই আৰু ইয়াতে অকণমান ইলাচি পাউডাৰ মাৰি দিছে তেতিয়া মানে গোন্ধটো ভাল আহে আৰু তেনেকৈ বেছি ইমান কঠিন যেন নহয় এনেকৈ বনাই বস্তুটো একেবাৰে মানে এনেকৈ দাঙি চাব যেতিয়া মানে ডাঠ নিচিনা হৈ যাব ন তেতিয়াই এইটো হৈ যায়গৈ আৰু সেইফালে আৰু এতিয়া মানে এয়া দেখিছেনে এইখিনি এনেকুৱা মানে একদম এনেকৈ মানে পৰা নিচিনা হৈ যাব তেতিয়াই এইখিনি হৈ যায়গৈ তেতিয়া ৰেডি হৈ গ'ল ৰখাই দিলে হ'ল এতিয়া মই অকণমান টেষ্ট কৰি চাবলৈ দিছে মায়ে মানে মিঠা হেৰিটো জ্বলা কেনেকুৱা হৈছে সঁচাকৈ বহুত এইটো আগতেও বনাইছোঁ মায়ে এবাৰ এয়া আমাৰ খাওঁ মেংগ'ৰ ভাল হয় খাবলৈ একদম আমৰ ছিজনতে মিঠা বনাই থৈ দিয়ে জ্বলা বহুত দিন আচাৰ জেলি ৰেডি হৈ খালি গৈছে আমাৰ বহুত দিন নাযায় কাৰণ কাইলৈ পৰা খাব পাৰিম নে নাই? পূৰা খাওঁ মানে এতিয়াই খাব পাৰি আৰু তেনেকৈ এইখিনি আমাৰ খালি হৈ নাখাব। গ'ল এতিয়া জ্বলা আচাৰ বনাবা নেকি এয়া তো এয়া আমাৰ ৰেডি আৰু সেই একে পদ্ধতিৰে এইটো বনাইছে জেলি একেটা পদ্ধতিৰে খালি ইয়াতে মানে এইটো য়েল্ল' নিচিনা হৈছে যে এইটো অকণমান হালধি দিছিলে আপোনালোকে ফুড কালাৰ দিব পাৰে কিন্তু মায়ে ফুড কালাৰ দিয়া নাই হালধি অকণমান দিলে সেইটো কাৰণে বস্তুটো য়েল্ল' নিচিনা হ'ল আৰু এয়া আমাৰ ৰেডি হৈ গ'ল এয়া জাম জেলি ধুনীয়াকৈ ৰেডি কৰিলোঁ আমি বছৰটোৰ কাৰণে একদম খাব পৰাকৈ আৰু